কবি জ্ঞানপীঠ বঁটাপ্ৰাপক প্ৰয়াত নীলমণি ফুকনদেৱৰ স্মৃতিত চিত্ৰ প্ৰদৰ্শনী অসম চাৰুকাৰু কলা পৰিষদৰ বাৰ্ষিক কলা প্ৰদৰ্শনীখনৰ দ্বিতীয় সংস্কৰণ হিচাপে যোৰহাট ফাইন আৰ্টছ ছ'চাইটিৰ কলাবিথিকা প্ৰাংগণত আজি অনুষ্ঠিত হয়। প্ৰদৰ্শনীখনত পৰিষদৰ সমূহ শিল্পী সদস্যসকলৰ নিৰ্বাচিত সৃষ্টিৰাজি প্ৰদৰ্শন কৰা হয়। চিত্ৰ, ভাস্কৰ্য আৰু ছপা চিত্ৰসহ আটাইকেইটা মাধ্যমেৰে প্ৰায় 110খন চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। তাৰে ইয়াত আমি ইনভাইট হিচাপে যথেষ্ট সংখ্যক আৰ্টিষ্ট এবাৰ ৰাখিছোঁ, নৱপ্ৰজন্মৰ পৰাও আছে আৰু আমাৰ পৰিষদৰ প্ৰায় 35গৰাকী মানে সদস্য শিল্পী ইয়াত অন্তৰ্ভুক্তি আছে। আৰু ফাইন আৰ্টছ ছ'চাইটি অসমৰে আটাইতকৈ পুৰণা অনুষ্ঠান। নীলপৱন বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু নীলমণি ফুকন ছাৰহঁতৰ বয়সত জন্ম হোৱা এটা অনুষ্ঠান আৰু আমি সঁচাকৈ সৌভাগ্যৱান এই অনুষ্ঠানটোৰ লগত আমি আজি জড়িত হ'ব পাৰিছোঁ। আশা কৰিছোঁ যোৰহাট এই প্ৰদৰ্শনীখন মানুহে দৰ্শকৰ যথেষ্ট সঁহাৰি পাম। এই ধন্যবাদ। চিত্ৰশিল্পই এক পৃথক ধৰণে মানুহক অনুপ্ৰাণিত কৰে। মানে বহু ক্ষেত্ৰত বহুতে বুজি নাপায় চিত্ৰশিল্পৰ ছবি চাই, চিনেমা চাই এটা পৃথক শিল্প। কি ক'ব সেই সন্দৰ্ভত? মানে ছবি চাই, চিনেমা চাই কথাটো এনেকুৱা নিচিনা। চিত্ৰশিল্পটো একচুৱেলি আজি গান বা চিনেমাৰ লগত মই হেৰি কৰিব নাযাওঁ। পৃথক শিল্প মানে আমাৰ অসম তথা অসম বুলিয়ে নহয়, ভাৰতবৰ্ষতে হয়তো অলপ চিত্ৰশিল্পী সংখ্যাৰ ফালৰ পৰাও চাব লাগিব, যথেষ্ট কম বাকীবিলাকতকৈ। তথাপিও আজি অসমত যিখিনি আৰ্টিষ্টে কাম কৰি আছে এতিয়া, পুৰণাখিনিয়ে হওক বা নৱপ্ৰজন্মই হওক, এতিয়াতো যথেষ্টখন আগবাঢ়ি গৈছে। আৰু এইটো পৃথকতাটো মই তৎক্ষণাত ভাবিব নোৱাৰোঁ। চব শিল্পই একে বুলিয়ে মই ভাবোঁ। গীতৰ জৰিয়তে ভূপেনদাই গৈ গৈছিল যে চিত্ৰশিল্প মানুহে আঁকোৱালি লৈছিলে গীতৰ জৰিয়তে। চিত্ৰশিল্পখিনিক আপুনি গীতৰ জৰিয়তে ধৰি মানে সৰু সৰু ল'ৰা ছোৱালীক বুজাবৰ কাৰণে কিবা হেৰি গৈছিল? নাই, গীতৰ জৰিয়তে আমি সেই গীত বস্তুটো হৈছে শিল্পী যিখিনি গানৰ সৈতে জড়িত, তেখেতসকলে হেৰি কৰিব। কিন্তু আমি ছবিৰ ভাষাৰে দিয়ে আমি শিকাব লাগিব, ৰঙেৰে ক'ব লাগিব, মানে লাইনেৰে ক'ব লাগিব, ৰেখাৰে ক'ব লাগিব, বুজাব লাগিব। কিন্তু গীতৰ বস্তুটো সেই শিল্পীসকলৰ হেৰি। আৰু আমি সেইটোৱে কৈছোঁ, মই ৰং ৰেখাৰে আমি হয়তো আগুৱাই নিব লাগিব। নিশ্চয় সৰু কাৰণ সৰু ল'ৰা ছোৱালী লাগিবই। এইটো চিত্ৰশিল্প এনেকুৱা এটা যিটো বৌদ্ধিক মানসিক ক্ষেত্ৰত চিত্ৰশিল্প সৰু মানে অন্ততঃ একদম সৰুৰ পৰা 9 বা 11 বছৰৰ বয়সলৈকে সকলোৱে দিয়া উচিত। মানে এই হেৰি তেতিয়াহে মানে ল'ৰা ছোৱালী বৌদ্ধিক মানসিক চব লাইনতে এইটো যথেষ্টখিনি হেল্প কৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।